দিনক দিনে বৃদ্ধি পাই আহিছে মানিকপুৰ আৰক্ষী থানাৰ বিভিন্ন ঠাইত অপৰাধজনিত ঘটনা। ভাণ্ডাৰাৰ এটিএম চুৰিৰ পিছতে পাতিলা দহাত এটিএম চুৰিৰ ঘটনা। পাতিলাদহা ৰেলৱে ষ্টেচনৰ নিচেই কাষতে এইবাৰ এটিএম চুৰিৰ ঘটনা সংঘটিত হয়। ৰাতি প্ৰায় 1:30 মান বজাৰ এই ঘটনা সংঘটিত হৈছে। SBI এটিএম চুৰিৰ ঘটনাত মানিকপুৰ আৰক্ষীয়ে এতিয়া তদন্ত আৰম্ভ কৰিছে। তদন্তত কি পোহৰলৈ আহে সেয়া লক্ষণীয় হ'ব। এই ঘটনাত অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে। Bureau Report, Aham Today.